वेलकाम टू माय यूट्यूब चैनल। तो सकलोके मैं चैनल स्वागतम जानाइছো। आज मूल भिडिओটো হৈছে আপোনালোকৰ পেন কাৰ্ড 2.0 মুকলি কৰিছে। এই 2.0 মুকলি কৰিছে। এই 2.0 টো কি হয় আপোনালোকে সম্পূৰ্ণ ডিটেইলছ আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ভিডিওটো সম্পূৰ্ণ চাই থাকক। আপোনালোকে ইয়া দেখিলে পাইছে পান 2.0 আপডেট কিউআৰ কোড থকা নতুন পান কাৰ্ডৰ বাবে আবেদন আধাৰ লিংকৰ প্ৰয়োজন হ'বনে আপুনি জানিবলগীয়া মূল বিৱৰণ। আজি আপোনালোকে সকলো তথ্য জানিব পাৰিব। পান কাৰ্ড 2.0 আপডেট কিউআৰ কোড থকা নতুন পেন কাৰ্ড মুকলি কৰিছে। আপোনালোকে হেতু কেনেকৈ আপোনালোকে লাভ কৰিব আৰু কেনেকৈ এই পান কাৰ্ড 2.0 টো কেনেকৈ আপোনালোকে আবেদন কৰিব সম্পূৰ্ণ ডিটেইলছ আজি এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভাৰত চৰকাৰে নতুন পান কাৰ্ড 2.0 প্লেনৰ অনুমোদন জনাইছে। এই পৰিকল্পনাৰ অধীনত পেন কাৰ্ডৰ উন্নতি কৰা হ'ব আৰু এটা কিউআৰ কোড অন্তৰ্ভুক্ত কৰা হ'ব। আপোনালোকে সকলোৱে জানে আগতে যিবিলাক পেন কাৰ্ড বনাইছিল আপোনালোকৰ হেতু কিউআৰ কোড আছিল থকা নাই। এতিয়া আপোনালোকৰ যেতিয়া পেন কাৰ্ড আপোনালোকে আপডেট কৰিব আপোনালোকৰ পেন কাৰ্ডত কিউআৰ কোড থাকিব। ইয়াত কি কৈছে আপোনালোকে নিশ্চয় বুজিব পাৰিলে। ভাৰত চৰকাৰে নতুন পান কাৰ্ড 2.0 প্লেনৰ অনুমোদন জনাইছে। এই পৰিকল্পনাৰ অধীনত পান কাৰ্ড উন্নতি কৰা হ'ব আৰু এটা কিউআৰ কোড অন্তৰ্ভুক্ত কৰা হ'ব। নিশ্চয় বুজিব পাৰিলে আপোনালোকৰ পান কাৰ্ডত আপোনালোকৰ কিউআৰ কোড এড কৰা হ'ব। সেই কাৰণে আপোনালোকৰ পান কাৰ্ডটো আপডেট কৰিব লাগিব আৰু আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। ইয়াত কি কৈছে ইয়াৰ ফলত নতুন পান কাৰ্ডখনক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব নেকি এই লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। নিশ্চয় বুজিব পাৰিলে ইয়াৰ ফলত নতুন পান কাৰ্ডখনক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব নেকি সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াত আমি পান কাৰ্ড 2.0 কাৰ্ডৰ আধাৰৰ লিংকৰ সৈতে জড়িত তথ্য আগবঢ়াইছোঁ। ইয়াত কি কৈছে প্ৰথমে পান কাৰ্ড 2.0 প্লেনৰ ইয়াৰ প্ৰভাৱ আপোনাৰ পুৰণি পান কাৰ্ডৰ বুজি লওক। কেবিনেটে ব্ৰিফৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈশুৱে কয় যে ভাৰত চৰকাৰে পান 2.0 প্ৰকল্প আৰম্ভ কৰিবলৈ সাজু হৈছে। এইটো হ'ব ভাৰতৰ পেন ব্যৱস্থা উন্নত সংস্কৰণ ব্যৱসায় আৰু নাগৰিক কেন্দ্ৰীয় কাম কাজ সৰল কৰাৰ বাবে ডিজাইন কৰা হ'ব। গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ বৰ্তমান পেন কাৰ্ড নিষ্ক্ৰিয় নহ'ব বৰঞ্চ ইয়াৰ পৰিৱৰ্তে উন্নতি কৰা হ'ব। ইয়াৰ উপৰিও এই পৰিকল্পনাৰ অধীনত আপোনাৰ পান কাৰ্ড আপডেট কৰাৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহ'ব। নিশ্চয় বুজিব পাৰিলে আপোনালোকে যেহেতু পেন কাৰ্ডটো আপডেট কৰিব লাগিব। আপডেট কৰাৰ কাৰণে আপোনালোকৰ এটকাও খৰচ নহয়। বিনামূলীয়াকৈ আপোনালোকৰ পান কাৰ্ডটো আপডেট কৰিব পাৰিব। এই নতুন পান কাৰ্ডটো আপোনালোকৰ পোষ্ট অফিচত আহিব। সেই পোষ্ট অফিচৰ সেই পোষ্ট মাষ্টাৰ আপোনালোকৰ ঘৰত আহি আপোনালোকৰ সেই পান কাৰ্ডটো জমা দি যাব। নিশ্চয় বুজিব পাৰিলে ভালদৰে। তাৰ পিছত আপোনালোকে ইয়াত কি কৈছে আধাৰৰ লগত নতুন পান কাৰ্ড লিংক কৰিব লাগিব নেকি এইটো এটা প্ৰশ্ন হয় না নহয়। প্ৰথমতে নতুনকৈ পান কাৰ্ড বনোৱাৰ প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে আপোনাৰ বৰ্তমানৰ পেন কাৰ্ড আপডেট কৰিব লাগিব। নিশ্চয় বুজিব পাৰিলে। এইটো কাৰণে আপোনালোকে নতুন আবেদন কৰিব নালাগে। আপোনালোকৰ পেন কাৰ্ডটো আপডেট কৰিলেই হৈ যাব। তাৰপিছত ইয়াত কৈছে নতুন কাৰ্ডখন এটা কিউআৰ কোড প্ৰিণ্ট কৰা হ'ব যাৰ ফলত কেইবাটাও কাম কৰিব পাৰিব। চৰকাৰী সংস্থাসমূহৰ সকলো ডিজাইনৰ ব্যৱস্থাৰে পেন কাৰ্ড সৰ্বজনীন চিনাক্তকৰ্তা হিচাপে গঢ়ি তোলাৰ লক্ষ্য চৰকাৰৰ। যদি আপোনাৰ পেন কাৰ্ড ইতিমধ্যে আধাৰৰ সৈতে লিংক হৈ আছে তেন্তে পুৰণি লিংক কৰাৰ প্ৰয়োজন নহ'ব। এতিয়া আপোনালোকৰ লিংক কৰিব নালাগিব। যিসকল পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক আছে সেইসকলৰ লিংক কৰিব নালাগে আৰু যিসকল লিংক কৰা নাই সিহঁতৰ লিংক কৰিব লাগিব। তাৰপিছত হৈছে মন কৰিবলগীয়া যে ভাৰতৰ প্ৰায় 80 কোটি লোকৰ হাতত পান কাৰ্ড আছে যিবোৰ তেওঁলোকে বিভিন্ন আৰ্থিক লেনদেনৰ ব্যৱহাৰ কৰে। যদি আপুনি নতুন পান কাৰ্ডৰ প্ৰয়োজন হয় তেন্তে অনলাইন ছাৰ্ভিচ nsdl.com অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। নিশ্চয় বুজিব পাৰিলে। ভিডিঅ' চাই যদি আপোনালোকৰ অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কিয়নো যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায়। থেংক ইউ।